খ্ৰীষ্টৰ বিশ্বাসী ভাই ভনীসকলক খ্ৰীষ্ট প্ৰেমৰ নমস্কাৰ জনাইছোঁ। ঈশ্বৰৰ অনুগ্ৰহ দয়া থকাৰ কাৰণে এই সময়ত আপোনালোকৰ লগত কথা বতৰা হ'বৰ কাৰণে এক সুযোগ সময় পাইছোঁ। আৰু ঈশ্বৰে যে মংগলময় দয়াকাৰী হোৱাৰ কাৰণে এই পৰলৈকে সুস্থ শৰীৰ আপোনালোকক আৰু মোকো ৰাখিছে, তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিছোঁ। প্ৰিয় ভাই ভনীসকল, আপোনালোকক এটা কথা আজিৰ মই শ্বেয়াৰ কৰিবলৈ মন আছে। যোহন লিখা 16 অধ্যায় 16 পৰা 22 পদলৈকে আমি এই বাইবেল পদটো পঢ়াৰ আগতে আমি ঈশ্বৰক শক্তি মাগোঁ, ঈশ্বৰৰ আত্মা বিচাৰোঁ, যাতে আমি এই পদস্থলটো বুজিবলৈ পাৰিম আৰু যীশুখ্ৰীষ্টৰ ওচৰত এক খোজ আগবাঢ়ি আহিব পাৰিম। আমি এতিয়া প্ৰাৰ্থনা কৰিম। স্বৰ্গ আৰু পৃথিৱী নিৰ্মাণকৰ্তা ঈশ্বৰ জিহুৱা, তোমাক নামত ধন্যবাদ কৰিছোঁ, কিয়নো তুমিয়ে আমাৰ নিৰ্মাণকৰ্তা, পৃথিৱীৰ সৃষ্টিকৰ্তা, পৃথিৱীৰ যিমান বিষয়বস্তুবিলাকৰ সৃষ্টিকৰ্তা। তোমাক ধন্যবাদ কৰোঁ। হে প্ৰভু, এই সময়ত তোমাৰ আশীৰ্বাদ বিচাৰোঁ। আমি এতিয়া যি বাইবেল অধ্যয়ন কৰিম, বাইবেলৰ পদবিলাকক পঢ়িম, এই পদবিলাক হ'ল পবিত্ৰ বাক্য। এই বাক্য বুজিবৰ কাৰণে মানুহৰ জ্ঞানেৰে সাধ্য নহয়, কিন্তু তুমি পবিত্ৰ আত্মা পঠাই দিলে আমি তোমাৰ এই বাক্যবিলাক বুজিবৰ কাৰণে সক্ষম হ'ম আৰু তোমাৰ ওচৰত আমি দিনে দিনে এখোজকৈ ওচৰ চাপিব পাৰিম। গতিকে এতিয়া প্ৰভু, যিবিলাকে শুনি আছে সেই শুনাবিলাকৰ ওপৰতো তোমাৰ আশীৰ্বাদ হওক, যাতে আজিৰ জগতত যিটো কনফিউজন হৈ আছে, আজিৰ জগতত যিটো হুলস্থুল বা গণ্ডগোল লাগি আছে, যাতে এই বাক্যৰ যোগেদি যেন শান্তি পায়, সান্তনা পায় আৰু যি পিতৃ ঈশ্বৰৰ শান্তি তেওঁবিলাকৰ ওপৰত পৰক। এই মোৰ প্ৰাৰ্থনা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত যাচনা জনাইছোঁ। আমেন। মণ্ডলীৰ বিশ্বাসী দাসো দাসীসকল, প্ৰভু যীশুখ্ৰীষ্ট যেতিয়া এই পৃথিৱীত আছিল আৰু তেওঁ শুভবাৰ্তাৰ কাম কৰি আছিল, আৰু যেতিয়া তেওঁৰ শুভবাৰ্তাটো প্ৰচাৰ কৰি ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰি প্ৰায়ে শেষ হোৱা অৱস্থাত তেওঁৰ শিষ্যবিলাকক তেওঁ মাতি আনি এইখিনি কথা কৈছিল। 16 অধ্যায় 16 পদত, কিছু কালৰ পাছত তোমালোকে মোক আৰু দেখিবলৈ নোপোৱা, কিন্তু আকৌ কিছু কালৰ পাছত মোক দেখিবলৈ পাবা। ইয়াতে তেওঁৰ শিষ্যবিলাকৰ কোনোৱে পৰস্পৰে কোৱাকৈ কৰি ক'লে, কিছু কালৰ পাছত মোক আৰু দেখিবলৈ নোপোৱা, কিন্তু আকৌ কিছু কালৰ পাছত মোক দেখিবলৈ পাবা। আৰু কিয়নো মই পিতৃৰ ওচৰলৈ যাম, এইটোনো কি কথা তেওঁ আমাক কৈছে। এতেকে তেওঁলোকে ক'লে, কিছুকাল এইটোনো কি কথা কৈছে, তেওঁ কি কৈছে আমি নুবুজো। যীশুৱে তেওঁলোকৰ সুধিবৰ মন জানি তেওঁলোকক ক'লে, কিছু কালৰ পাছত মোক আৰু দেখিবলৈ নোপোৱা, কিন্তু আকৌ কিছু কালৰ পাছত মোক দেখিবলৈ পাবা। এই যি কথা মই ক'লোঁ, ইয়াৰ অৰ্থ তোমালোকে ইজনে সিজনত বিচাৰিছানে? মই তোমালোকক অতিস্বৰূপকৈ কওঁ, তোমালোকে ক্ৰন্দন আৰু বিলাপ কৰিবা, কিন্তু জগতে আনন্দ কৰিব। তোমালোকে সুখ কৰিবা, কিন্তু পাছত তোমালোকৰ সেই সুখ আনন্দ হৈ যাব। প্ৰবহৰ সময় উপস্থিত হোৱাত তিৰোতাই প্ৰবহৰ বেদনাত দুখ পায়, কিন্তু ল'ৰাটি উপজালেই জগতত মানুহ এটা জন্ম হোৱাৰ আনন্দৰে আনন্দিত হোৱাত সেই ক্লেশ তেওঁৰ মনত নাথাকে। সেইদৰে তোমালোকৰো এতিয়া সুখ আছে, কিন্তু মই আকৌ তোমালোকক দেখিবলৈ পাম। তাতে তোমালোকৰ হৃদয় আনন্দিত হ'ব আৰু তোমালোকৰ সেই আনন্দ কোনেও তোমালোকৰ পৰা কাঢ়ি নিনিয়ে। সেইদিনা মোক একো কথা নুসুধিবা। গতিকে আমি ইয়াত দেখিলোঁ যীশুখ্ৰীষ্টই তেওঁবিলাকক সান্তনা দিবৰ কাৰণে ক'লে যে মই এই পৃথিৱীলৈ গুচি যাম, এতিয়া মোৰ লগত আছা, কিন্তু অলপ পিছত মোৰ লগত নাথাকিবা। আৰু যীশু 3 দিনৰ
পিছত মৰাৰ পৰা উঠিলে আৰু 3 দিনৰ পিছত তেওঁ আকৌ তেওঁবিলাকে দেখি পাব, সেই কথাটো যীশুৱে তেওঁবিলাকক কৈ দিছিল। আৰু সেইকাৰণে তেওঁবিলাকক কৈ দিছিল যে মই এই পৃথিৱীৰ পৰা স্বৰ্গলৈ গুচি যাম, কিন্তু যেতিয়া মোক দেখি নাপাবা তেতিয়া হয়তো দুখ লাগিব পাৰে, ক্ৰন্দন হ'ব পাৰে, কান্দিবলগীয়া হ'ব পাৰে, কিন্তু এটা কথা মনত ৰাখিব যে এইবিলাক ঘটিবই লাগিব। আৰু যীশু মৃত্যু নোহোৱাৰ আগতে এইখিনি কথা কৈ গ'ল। আৰু যীশুক সময় যেতিয়া আহিল তেওঁ ক্ৰুচত দিলে, আৰু যেতিয়া ক্ৰুচত দিলে এই যীশুৱে যিখিনি কথা কৈ গৈছিল সেই সকলো কথা শিষ্যবিলাকে পাহৰি গ'ল। ক্ৰুচত দিয়া দেখি তেওঁবিলাকে লৰি গ'ল, পলাই গ'ল, লুকাই থাকিলে। কিন্তু যীশুৱে যিখিনি কথা কৈ গৈছিল তেওঁবিলাকে মনত নাৰাখিলে। তেওঁবিলাকে এই পৃথিৱীৰ পৰা উদ্ধাৰ পোৱাটো বিচাৰিছিলে, ৰোমান সাম্ৰাজ্যৰ পৰা তেওঁবিলাকে উদ্ধাৰ হোৱাটো বিচাৰিছিলে, কিন্তু যীশুৱে তেওঁবিলাকক অনন্ত দিনৰ কাৰণে লৈ যোৱাটো বিচাৰিছিল। ইয়াত আমি দেখিবলৈ পাওঁ আজি এই জগতত যিখিনি সমস্যা হৈছে, মহামাৰীবিলাক হৈছে, হয় আজি আমাক দুখ লাগিছে, আমাৰ পৰিয়ালবিলাকে হয়তো বেমাৰত আছে, আমাৰ সম্বন্ধীয় মানুহবিলাকে হয়তো বেমাৰত আছে, হয়তো কিছুমান হয়তো মৃত্যু হ'বলগীয়া হ'ল। কিন্তু এটা কথা মনত ইয়াত ৰাখিবলৈ আমাক কৈছে যে আমালোকৰ যিটো আনন্দ এই হৃদয়ত আছে সেই আনন্দটো কোনেও কাঢ়ি নলয়। এই পৃথিৱীত আমি ইজনে সিজনক লগ নাপাব পাৰোঁ, এই পৃথিৱীত আমি ইজনে সিজনৰ লগত সন্মুখা সন্মুখী কথা ক'ব নোৱাৰিম, এই পৃথিৱীত আমি একেলগে গোট খাই হয়তো গীৰ্জা উপাসনা একেলগে কৰিব নোৱাৰিম। তথাপিও প্ৰভু যীশুৱে কৈছে যে এইবিলাকতো অলপ দিনৰ কাৰণে, কিন্তু যীশুখ্ৰীষ্টৰ লগত সদা সৰ্বদাই আমি সেই স্বৰ্গ ৰাজ্যত থাকিবৰ কাৰণে তেওঁ প্ৰস্তুতি কৰিবলৈ গৈছে। গতিকে যীশুখ্ৰীষ্টই যেনেকৈ শিষ্যসকলক তেওঁৰ মৃত্যুৰ কথাটো আগমুহূৰ্তত জনাই দিলে, কিন্তু যেতিয়া সময় আহিল সেই সময়ত শিষ্যসকলে প্ৰস্তুতি নাছিলে আৰু তেওঁবিলাকে পলাই গ'ল। তো যীশুখ্ৰীষ্ট যে আহিব সেই কথাটোতো তেওঁ বহুত বছৰ আগতে কৈ গৈছে আৰু লিখাও আছে, এইবিলাক প্ৰমাণো আছে। কিন্তু আজি আমি কিয় হবাতৰুক খাবলগীয়া হৈছে, কিয় আজি আমি ভয় খাবলগীয়া হৈছে? যেতিয়া যীশুখ্ৰীষ্ট আহিব আমি শিষ্যবিলাকৰ দৰে পলাই যাম নেকি? যেতিয়া যীশুখ্ৰীষ্ট আহিব বা এই ঘটনাবিলাক হ'ব আমি ভয়াতুৰ হ'ম নেকি? আমি এই মৃত্যুবিলাকৰ পৰা, এই মহামাৰীবিলাকৰ পৰা, বেমাৰৰ পৰা আমি ভয় খাই লুকাই থাকিম নেকি? প্ৰিয় ভাই ভনীবিলাক, এনে নহওক। যীশুখ্ৰীষ্ট এই কথাটো আগতে কৈ গৈছিল আৰু এইবিলাক ঘটিবই, কিন্তু দুখ লাগিব পাৰে, মই আগতে কৈছোঁ। কিন্তু আমি যেতিয়া স্বৰ্গত যাম তাত কোনো মহামাৰী নাথাকিব, কোনো প্ৰাকৃতিক দুৰ্যোগ নাথাকিব, তাত সদা সৰ্বদাই যীশুৰ লগত যাম। গতিকে যীশু আমাৰ মাজত এতিয়া নাই শাৰীৰিক হিচাপে, কিন্তু তেওঁ আমাৰ কাৰণে স্বৰ্গত জেগা তৈয়াৰ কৰি আছে আৰু তেওঁ আমাক নিবৰ কাৰণে এতিয়া আহি আছে। এই যীশুখ্ৰীষ্টৰ শিষ্যসকলকো তেওঁ লগত লৈ যাব আৰু আমি যি জীৱিত আছোঁ আমাকো তেওঁ লগত লৈ যাব। গতিকে এই যিখিনি সমস্যা, যিখিনি মহামাৰী দেখা দিছে, ইয়াৰ কাৰণে আমি আনন্দিত হ'ব লাগে এইটো সময়ত আৰু প্ৰাৰ্থনাত লাগি থাকিব লাগিব। যীশু যে আহি আছে তাৰ কাৰণে বাট চাই থাকিব লাগিব আৰু পৰ দি থাকিব লাগিব। এনেকৈ যদি কৰি থাকোঁ তেতিয়াহ'লে যীশুৱে সেই দিনা আহিব আৰু ক'ব যে ২৬ উত্তম বিশ্বাসী দাস, মোৰ লগত মোৰ পিতৃৰ ঘৰত আহক বুলি আপোনালোকক স্বাগতম কৰিব, আদৰণি জনাব। গতিকে এই সময়ত আমি প্ৰাৰ্থনা কৰিব লাগে, এই যদি এইবিলাক হৈছে হ'ব দিয়ক, প্ৰভু এইবিলাকৰ মাজত আমাৰ লগত থাকিব। প্ৰভুৱে আমাক এনেকুৱা সমস্যাবিলাকৰ মাজৰ পৰা লগত থাকি আমাক পৃথিৱীৰ দুখে সংগত আমাক সান্তনা দিব। গতিকে এই সময়ত মই আপোনালোকক এটাই কথা কওঁ যে যিখিনি জগতত হৈছে সেইখিনি সমস্যাক লৈ আপোনালোকে ভয় নাখাব, কেৱল যীশুত বিশ্বাস কৰা, তেওঁ উদ্ধাৰকৰ্তা, তেওঁ জীৱন দিওঁতা, তেওঁ সুস্থ কৰোঁতা। গতিকে সকলো সমস্যাৰ সমাধান যীশুত আছে। যীশুৱেই আমাৰ সৰ্বে সৰ্বা। ঈশ্বৰ আপোনালোকক আশীৰ্বাদ কৰক আৰু আপোনালোকক ভালে কুশলে ৰাখক। এয়ে মোৰ প্ৰাৰ্থনা। আমেন।